ৰামদিয়াৰ পাটোৱাৰী চুপা ৰাইজৰ দান বৰঙণিৰে নিৰ্মাণ এখন বাঁহৰ দলং কাণসাৰ নাই বিধায়িকা সুমন হৰিপ্ৰিয়াৰ ৰামদিয়া পাটোৱাৰী চুপা শিৱ মন্দিৰ সংযোগী যানত বাঁহৰ দলঙেৰে যাতায়াত ৰাইজৰ পাটোৱাৰী চুপাৰ প্ৰায় 400 পৰিয়ালৰ লোকে দান বৰঙণি তুলি যাতায়াতৰ বাবে এখন বাঁহৰ দলং সাজি লৈছে। ৰামদিয়া মৌজাৰ পাটোৱাৰী চুপাৰ পৰা শিৱ মন্দিৰ সংযোগী যানত এখন কংক্ৰিটৰ দলং নিৰ্মাণ নকৰাত স্কুলীয়া ছাত্ৰ ছাত্ৰীকে ধৰি সৰ্বসাধাৰণ ৰাইজে ভীষণ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলশ্ৰুতিত পাটোৱাৰী চুপাৰ ৰাইজৰ দান বৰঙণিৰে নিৰ্মাণ কৰিছে বাঁহৰ দলং। এখন স্থায়ী কংক্ৰিটৰ দলং নিৰ্মাণ কৰিবলৈ ৰাইজে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনাইছে। এখন আমাক কংক্ৰিট দলং লাগে। আমি ৰামদিয়া মৌজাৰ অন্তৰ্গত পাটোৱাৰী চুপাৰ এইসকল বাসিন্দা হওঁ। আমাৰ চুবুৰীত প্ৰায় 150 ঘৰমান গিৰি আমি বাস কৰোঁ। ইয়াৰে যিসকল গিৰি আমি বাস কৰোঁ ইয়াতে মানে বস্তিবিলাকৰ সৰু সৰু ঠেক। সেয়েহে আমাৰ চুবুৰীৰ দক্ষিণ দিশত এটা জান আছে। এই জানটোৰ কাৰণে মানুহবিলাক উঠি আহিব পৰা নাই। তাতে আমি ৰাইজে লগ লাগি এখন বাঁহৰ দলঙৰ ব্যৱস্থা কৰিছোঁ যাতে মানুহবিলাক ইটোৰ পৰা আহিব পাৰে। জানটোৰ ইটোপাৰৰ পৰা আমি প্ৰায় 20 ঘৰমান মানুহ আমি বাস কৰোঁ। আৰু লগতে এইটো ৰাস্তাৰ মূৰত প্ৰায় ডেফোডিল নামেৰে এখন ইংলিছ মিডিয়াম স্কুল আছে। তাতে ল'ৰা ছোৱালীবিলাক আমাৰ এই চুবুৰীৰ ল'ৰা ছোৱালী ভালেখিনি সংখ্যক পঢ়ে, কিন্তু অহা যোৱাৰ কাৰণে বিশেষ অসুবিধা হয়। সেয়েহে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যে অতি সোনকালে এখন কংক্ৰিটৰ দলঙৰ ব্যৱস্থা কৰি আমাৰ চুবুৰীৰ যিসকল বাসিন্দা আছে তেওঁলোকৰ উপকাৰ কৰাৰ লগতে আমাৰ যিসকল ল'ৰা ছোৱালী আছে পঢ়াৰ কাৰণে ডেপুটি স্কুললৈ যোৱাৰ কাৰণে সুব্যৱস্থা কৰে যেন। মহোদয়ৰ ওচৰত মোৰ গুহাৰি। আজি প্ৰায় ইয়াতে চুবুৰীত বাস কৰা প্ৰায় 100-150 বছৰ হ'ল। ইয়াৰে মানুহখিনি ক্ৰমান্বয়ে আমাৰ এই দলঙৰ ইটো পাৰে অৰ্থাৎ জানটোৰ ইটো পাৰে বাস কৰি আছে। প্ৰায় বাস কৰি থকা আজি প্ৰায় 15-20 বছৰ হৈ গ'ল। তেওঁলোকৰ অহা যোৱাৰ কাৰণে বাৰিষা হ'লে বিশেষ অসুবিধা হয়, নাৱেৰে অহা যোৱা কৰিব লগা হয়। সেয়েহে আমি অতি শীঘ্ৰে এখন দলঙৰ ব্যৱস্থা কৰাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আমি গাঁৱৰ গোটেইখিনি মহিলা পুৰুষ গোটেই ওলাই আহিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ যে আমাৰ এই দলংখন সাকো হৈ আছে, অতি শীঘ্ৰে যেনিবা পাকাৰ দলং কৰি দিয়ে। তেওঁতো আমাৰ বেলেগ একো সুবিধা দিয়া নাই ৰাইজক। যি আমি গোটেই গাঁৱৰ 150মান মানুহ পইচা তুলি কিনে এনেকৈ বাঁহৰ দলংখন বনাই লৈছোঁ। আৰু ল'ৰা ছোৱালীবিলাকৰ অসুবিধা হয়, আমাৰো অসুবিধা হয়, গৰু ছাগলী দিব আহিব অসুবিধা হয়, চব ফালৰ পৰা অসুবিধা হয়। আৰু সেইটো কাৰণে বনাই লৈছোঁ। অনুৰোধ মানে সেনেকৈ জনাইছিলোঁ আগতে। তেওঁলোকেতো হয় বুলিয়ে কয়, প্ৰত্যেক বছৰে কয় যে আমি এইটো দিম হ'ব। আহিছিল তেওঁতো কৈ গৈছে যে এখন দিম বুলিয়ে কৈ গৈছে। আস্থাটো দি যায় আৰু হোৱা নাই। তাৰপিছত কালভাৰ দিম বুলিও কৈছিল, সেইটোও হোৱা নাই। এইফালে এটা খাল আছে সেইটোও মাৰি দিম বুলি কৈছিল, সেইটোও দিয়া নাই। মানে একো সুবিধা হোৱা নাই। আৰু তেওঁ আৰু মুখতে কৈ যায় আৰু যেতিয়া ভোটটো আহিব তেতিয়া আমাক কৈ যায় আৰু আমি ভোটটো দিওঁ, বাস্তৱত হোৱা নাই। এইখিনি ৰামদিয়া পাটোৱাৰী চুপা। বহুত দিন হ'ল, আজি প্ৰায় যিমান দিন আমাৰ গাঁৱৰ বাসিন্দাসকলে বাসতি কৰিছে তেতিয়াৰ পৰাই জানটো আছে। এই পথৰ পৰা তাৰমানে আমাৰ পাটোৱাৰী চুপাৰ পৰা শিৱ মন্দিৰ কলবাৰী চুপা সেনেকৈ যাওঁ। বামুণ্ডি ওলাই যায়, বামুণ্ডি শুৱালকুছি গোটেইখিনি ওলাব। বহুতখিনি অসুবিধা। আমাৰ যিটো স্কুলত ইংলিছ মিডিয়ামত ল'ৰা ছোৱালী যায় তেওঁলোকৰতো বহুত অসুবিধা হয় বাৰিষা দিন। গাড়ী পাৰ নহয়। মানুহ আগতেতো গাড়ীও পাৰ নহৈছিল, মানুহ মানে নাৱতহে পাৰ হৈছিলোঁ। এতিয়া আজি 3 মাহ মানহে হ'ল, মানে ৰাইজে কৰাৰ কাৰণে সেইটো হ'ল। হাজোৰ পৰা কমলা কানাডাছৰ ৰিপৰ্ট, অসম আদিত্য।